হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ মোৰ ডেইলি ৰুটিনৰ ভিডিঅ' এটা আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে খুব মৰম দিব। ভিডিঅ'টো ৰেকৰ্ড কৰি থোৱা আজি কেইবাদিনো হ'ল, কিন্তু সময়হে পোৱা নাছিলোঁ এডিট কৰিবলৈ। আজি কিবাকৈ এডিট কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আশা কৰিছোঁ সকলোৱে শেষলৈ চাব। ৰাতিপুৱা 4 বজাতে মৰ্ণিং ৱাক কৰিব গৈছিলোঁ আৰু আহি আজি ভাবিলোঁ এই টাবকেইটাকে অলপ চাফা কৰি দিওঁ। বগা কাৰণে মানে অকণমান কিবা এটা পৰিলে গম পোৱা যায়, আৰু বৰষুণ দি আছিলে নন ষ্টপ কেইদিনমান, সেইকাৰণে পানীৰ ছিটিকনি পৰি অলপ লেতেৰা হৈছিলে আৰু ঘৰৰ বাকী মানুহবোৰো উঠাই নাছিলে। গতিকে ভাবিলোঁ নাই, আজি এইখিনিকে কৰি লোৱাই ভাল। তাকে এয়া চাফা কৰিবলৈ লৈছোঁ। তাৰপিছত একেলগে পকাখনো মচি আনিলোঁ। ৰাতিপুৱা মানে সোনকালে উঠি কামখিনি কৰিলে দিনটো অলপ সময় পায়, নহ'লে যে একদম সময়ৰ অভাৱ। একো এটা কৰিম বুলি সময়মতে একো কৰিব নোৱাৰোঁ। এইফালে ল'ৰাও সৰু আছে, সেইকাৰণে ভাবিলোঁ জীও উঠাৰ আগতে এইবোৰ লেতেৰা কামবোৰ সোনকালে কৰি আজৰি হৈ লওঁ, নহ'লে আৰু সিও মোৰ লগত সমানে সমানে কৰিবলৈ আহে। চোফাখিনি যদি আপুনি দুদিনমান ভালদৰে চাফা নকৰে, একদম দেখিব ছাইডৰ ফালে ধূলি জমা লাগি যায়। আৰু ক'ব নোৱাৰিছোঁ আমাৰ ইয়াতে ইমান ধূলি নে সকলো জেগাতে ইমান ধূলি। প্ৰত্যেক দিনাই চাফা কৰিব লাগে, কিন্তু নোৱাৰোঁ দিয়কচোন। এদিনৰ মূৰে মূৰে মই সেইবোৰ জোকাৰি ভালদৰে চাফা কৰোঁ। চোফাখিনি ভালদৰে জোকাৰি মেলি একেলগে ৰুমটো মচি লৈ গৈ গা ধুই আহিলোঁ, আৰু গা ধুই আহিয়ে এয়া চাকি দিয়াত লাগিছোঁ। ৰাতিপুৱা যদি আপুনি সোনকালে চাকি গছ জ্বলাই লয়, তেতিয়া সঁচাকৈ মনটো বৰ ভাল লাগে, হয়নে বাৰু? এয়া চাকি দি আকৌ দৌৰা দৌৰিকৈ ব্ৰেকফাষ্ট বনোৱাত লাগিব লাগিল। এইফালে যিহেতুকে ল'ৰাৰ স্কুল আছে, তাক সোনকালে ৰেডি কৰাই খুৱাই লৈ পঠাব লাগিব। গুড মৰ্ণিং। উঠিলা? মামা কেতিয়াবাই উঠিছে, মৰ্ণিং ৱাক কৰিব গৈছে। তুমি হামো কৰি আছিলা ইমান দেৰি? অঁ, এতিয়া টোপনি তোমাৰ ভাঙিলে নাই? ভাঙিলে? এতিয়া উঠা, উঠি কিনে ব্ৰাছ কৰিবা দেই। বিচনাৰ পৰা উঠি আহিয়ে আমাৰ জীৱে একদম পাপাকৰ ওচৰ পাইছে। পাপাকে এইফালে কিটচেনত কিবা বনাই আছিলে, আৰু সেয়া একে দৌৰে কোচত উঠিছে। উঠি মোৰ ফালে চাই হাঁহি আছে। আৰু তাৰপিছত এয়া পাপাকে গ'ল ল'ৰাক স্কুলত থ'বলৈ, আৰু মই জীওক ব্ৰাছ চাছ কৰাই ৰেডি হৈছোঁ। এওঁ আহিলে চাহ খাম। এওঁ আহিলে এতিয়া আমি চাহ খাবলৈ বহিছোঁ। আৰু চাহ খাওঁতে যে আমাৰ সদায় দেৰি হয়, ল'ৰাক স্কুল পঠাইহে চাহ খাবলৈ সময় হয়। এইফালে জীওক দিছোঁ গাখীৰ আৰু লগত ড্ৰাই ফ্ৰুটছ, আৰু তাৰ ওচৰত সেই কিছুমান গাড়ী দেখিছেনে সৰু সৰু, সি য'তে থাকিব সেইখন লগত থাকিব, আৰু কোনো পধ্যে সি এৰি নিদিয়ে। ৰাতি যদি শুবলৈও যায় তেতিয়াও লগত লৈ যায়। চাহ খাই এয়া দৌৰা দৌৰিকৈ ভাত পানী বনাই হাজবেণ্ডক খুৱাই অফিচলৈ পঠিয়ালে, আৰু ময়ো খাই ল'লোঁ ব্ৰেকফাষ্ট। তাৰপিছত এয়া আমাৰ জীও গা পা ধুৱাই আনি এয়া কাপোৰ পিন্ধাব ধৰিছোঁ, আৰু তেতিয়া যে তাৰ কিমান কথা শুনিব। কি কৰি দিছোঁ? কি কৰি দিছোঁ তোমাক? Hi guys. মোৰটো ভালকৈ মুচি দিওঁ। Dale. Video ভাঙি যাব তো। আরে মন জুজুকে দিম। ভিডিও ভাঙি যাওয়া। তাৰপিছত আমার ভিডিও ভাঙি দিম। দিবা দিয়া হেতু। কিনে মই ডাঙৰটো মই গা ধুলোঁ। মোৰ কেনেকুৱা লাগিছে কোৱা? মোক কেনেকুৱা লাগিছে? জীওক কাপোৰ কানি পিন্ধাই এয়া তাক ৱাটাৰমেলন কাটি দিছোঁ, আৰু সি এতিয়া ধুনীয়াকৈ বহি টিভি চাই চাই ৱাটাৰমেলন খাই থাকিব। আৰু এইফালে মোৰ কিবাকিবি ঢেৰ কাম আছে। প্ৰথমতে বোলো কাপোৰখিনিকে মেলি লওঁ।
কাপোৰখিনি মেচিনত দি থৈছিলোঁ, হ'ল। এতিয়া মেলোঁ আৰু আজি মানে ৰ'দ ভালকৈ ওলাইছে, সেই গতিকে কাপোৰখিনি একে ৰ'দতে শুকাব যেন লাগিছে। নহ'লে বা কি হয়, বৰষুণ দি থাকিলে কাপোৰবোৰ ভালদৰে নুশুকায় আৰু কিবা এটা গোন্ধ ওলাই থকাৰ যেন লাগে, একদম ভাল নালাগে। ৰ'দত শুকুৱালেহে কাপোৰ মানে একদম ভাল লাগে আৰু তাকে বোলো ৰ'দ দিওঁতে সোনকালে কাপোৰখিনি মেলি থৈ দিলে ভালদৰে শুকাই যাব আৰু কাপোৰ কানি মেলি আহি ভাত বনালোঁ আৰু এয়া জীৱ ময়ে এয়া ভাত খাবলৈ লৈছোঁ। আজি বেলেগ একো বনোৱা নাই, অকল চিকেন বনাইছিলোঁ ৰাতিপুৱা, সেয়া আৰু ভাত বনালোঁ।